So welcome guys, welcome to my second channel Aing Prince Vlog. So আজি আমি যাম হোমন্ডৰ ক্ষেত্ৰ আজি জুবিনদাৰ শ্ৰাদ্ধ আছে আমাৰ জুবিনদাৰ আজি 10,000 প্লাস মানুহে মানে মায়াবিনী গাব তাত। সো এতিয়া আমি যাম ওলাম পাপা মই আৰু ভাইটি যাম হয়তো এতিয়া যাম পাপা হেতি ওলাইছে মই ওলাইছো এইটো আউটফিটটো এতিয়া আমি যাম বাইকত এইখনত তাত মানে 4টা বজাত মানত গাম বুলি কৈছিলে মায়াবিনী গানটো এতিয়া জানো এতিয়া আৰু 20 মিনিট আছে আমি পামগে নে নাপামগে এতিয়া চাব লাগিব এতিয়া গৈ থাকিম আৰু 15 মিনিট আছে আৰু এতিয়া আমি পাইছো চাৰিআলি বেঙেনাখোৱা চাৰিআলি এটা গৈ আছে So guys দেখছে ভিতৰত শ্ৰাদ্ধ চলিয়ে আছে এতিয়া আমি সোমাই যাম এইটো মেইন গেটটো হয় নতুনকে বনালেগে এইটো চাব পাৰে এই ষ্টেজটো দেখিছে না আপোনালোকে আৰু সাইডে সাইডে জুবিনদাৰ ফটো লাগি আছে বহুত কিখন ফটো লাগি আছে চাব পাৰিছে আপোনালোকে আগতে আমাৰ মৰমৰ শিল্পী জুবিনদা সেই ষ্টেজখনতে গান গায় আহি বিহু টাইমত আমাৰ মাজত আহি বহুত ধুনীয়াকে প্ৰদৰ্শন কৰে আৰু ষ্টেজৰ সাইডতে দেখিছে জুবিনদাৰ ফটো ডাঙৰকে লগাই থৈ দিছে আৰু মোৰ যে ইমান বিশ্বাস হোৱা নাই যে আমি মহান শিল্পীজনক যে ইমান হঠাতে হেৰাব পাৰোঁ সো বহুত বেয়া লাগিছে কিন্তু জুবিনদা সদায় অমৰ থাকিব আমাৰ মাজত দেখিছে জুবিনদাৰ ফটো ষ্টেজৰ সাইডতে বহুত ডাঙৰকে লগাই থৈ দিছে আৰু শ্ৰাদ্ধৰ কাৰণে দেখিছে চৰাইখিনিও যেন জুবিনদাৰ কাৰণে আহিছে ইমান হাজাৰ হাজাৰ চৰাই দেখিছে আপোনালোকে আকাশত উৰি আছে আৰু এইটো জেগাতে উৰি আছে বাকি কোনো জেগাত উৰা নাই হাজাৰ হাজাৰ জুবিনদাৰ কাৰণে ওলাই আহিব যেতিয়া আমি ওলাই গুচি যাম আমাক কিন্তু তেতিয়া কোনো ৰক্ষা কৰিব নোৱাৰিব গতিকে তাৰ আগতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে দুখীক কঠোৰ শাস্তি দিয়ক যদি দিব নোৱাৰে ৰাইজক গতাই দিয়ক জয় জুবিনদা জয় জুবিনদা এইখিনিতে গোলাঘাটৰ জীয়ৰী গৰিমা শইকীয়া গায়ক বাইদেউ আমাৰ অনুষ্ঠানত অহাৰ কথা আছিলে তেখেতে উপস্থিত হ'ব নোৱাৰি এক বাৰ্তা প্ৰেৰণ কৰিছে সেই বাৰ্তা আপোনালোকৰ আগত আমি শুনাম আমি প্ৰথমে আজি জুবিনদাবিহীন গোলাঘাট সমন্বয় ক্ষেত্ৰৰ এই সন্ধ্যাৰ পৰিৱেশটো এটা ভাবিব নোৱাৰা মনত কোনোদিন আমি ভবা নাছিলোঁ যে জুবিনদাবিহীন গোলাঘাট সমন্বয় ক্ষেত্ৰ কেতিয়াবা আমি পাম এইখন সমন্বয় ক্ষেত্ৰত জুবিনদাৰ যোৱা দিনবিলাকত যিখিনি জুবিনদাক লৈ যিখিনি আমাৰ ইয়াত সকলো ৰাইজ অধীৰ আগ্ৰহে অপেক্ষাৰত হৈ আছিল সেই দিনবিলাক আৰু হয়তো ঘূৰি নাহে গোলাঘাট যেনে ফিল্ডত বা গোলাঘাট সমন্বয় কেন্দ্ৰলৈ নাহোঁ আমি আহিম জুবিন গাৰ্ড ক্ষেত্ৰলৈ এইখনৰ নাম জুবিন গাৰ্ড ক্ষেত্ৰ হ'ব লাগিব আমি ইতিমধ্যে জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ তেওঁ আমাক আস্থা দিছে যে গোলাঘাট মিউনিচিপালিটিৰ লগত কথা বতৰা পাতি
তেখেতে অতি সোনকালে এইখন ফিল্ডৰ নাম জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ কৰিব। আপোনালোকৰ মাজত উপস্থিত থাকিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছোঁ। আপোনালোকৰ মৰমৰ জোৱাই বুলি মোৰ স্বামীক আপোনালোকে সদায় বহুত মৰম আদৰ আৰু আশীষেৰে উপচাই ৰাখিছে। আজিও ইমান বিশাল আয়োজনেৰে তেওঁৰ বাবে আপোনালোকে যে প্ৰাৰ্থনা কৰিছে, মৰম আশীৰ্বাদ আগবঢ়াইছে, মোৰ লগতে আমাৰ পৰিয়ালৰ সকলো আপোনাসৱৰ প্ৰতি সদায় কৃতজ্ঞ। এই কঠিন সময়ত আপোনালোকৰ জীয়ৰীক ইমান সযতনে আৱৰি ৰাখিছে, সেয়া মোৰ বাবে বিশাল সাহস আৰু শক্তি। জুবিনৰ সৃষ্টি আৰু কৰ্মৰাজি, তেওঁৰ আদৰ্শ আৰু বিশ্বাসক মই যাতে সঠিক সদায় দেখো। নতুন প্ৰজন্মৰ বাবে তেওঁ বহুত সপোন আছিল। প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত বহুত কাম কৰিব বিচাৰিছিল। জীৱ-জন্তু, গছ-গছনিৰ প্ৰতি তেওঁ বহুত মৰম আছিল। এই সকলোবোৰ আধৰুৱা কাম মই যাতে নিজৰ সাধ্য অনুসাৰে হ'লেও ভালদৰে আগবঢ়াই নিব পাৰোঁ। ছবি জগতৰ বাবে, অসমৰ সাংস্কৃতিক জগতৰ বাবে তেওঁৰ সপোন আছিল অপৰিসীম। এই সকলোবোৰ কাম যাতে মই ভালদৰে কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা সদায় প্ৰয়োজন হ'ব। আৰু মোৰ বিশ্বাস আছে আপোনালোকে সদায় মৰমেৰে মোক বাট দেখুৱাই আগবঢ়াই লৈ যাব। আশীৰ্বাদ কৰিব যাতে যাত্ৰা কঠিন হ'লেও মই সাহসেৰে খোজ দি যাব পাৰোঁ, আগবাঢ়ি যাব পাৰোঁ। জুবিনকো আপোনালোকৰ প্ৰাৰ্থনাত সদায় ৰাখিব। পুনৰ সেৱা জনাই আপোনালোকৰ গৰিমা।
সকলোকে আমি ধন্যবাদ জনাইছোঁ গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজি যি ইতিহাস সৃষ্টি হ'ল সৰ্বস্তৰৰ জনতা জুবিন গাৰ্গৰ অনুৰাগী সকলো আহি এই প্ৰাৰ্থনা সংগীতলৈ পৰ্যবেক্ষিত হোৱা মায়াবেনী সকলো আমি পৰিৱেশন কৰিলোঁ এই মায়াবেনী প্ৰাৰ্থনাৰ জৰিয়তে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জুবিন গাৰ্গে লাভ কৰক সৰগৰ উচ্চ মনোহৰ স্থান জুবিন গাৰ্গৰ আত্মা অসমীয়া মানুহৰ অসমীয়া জনগণৰ প্ৰাণত প্ৰতিষ্ঠা হৈ জুবিন গাৰ্গে ভাবি থোৱা যিখন পৃথিৱী জুবিন গাৰ্গে আশা কৰা যিখন পৃথিৱী যিখন ভাৰত যিখন অসম সেইখন অসমত এখন সাংস্কৃতিক মহানগৰী সৃষ্টি হওক সো গাইছ এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ হেৰি হৈ গ'ল সো আপোনালোকে দেখি পাইছে ইমান ভিৰ হৈ আছে বাহিৰত দেখি পাইছে এগাল মানুহ আহিছে জুবিন দাৰ কাৰণে ঘৰ আহি পাই গ'লোঁ যেনে ফিল্ডৰ পৰা সমন্বয় ক্ষেত্ৰৰ পৰা চ' ইয়াতে ব্লগটো সামৰণি মাৰি দিওঁ আৰু চ' লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ